ডিগবৈ মহাবিদ্যালয়ৰ ৫৬ সংখ্যক বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সামৰণিত সাংস্কৃতিক শোভাযাত্ৰা ১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰা ঐতিহাসিক ডিগবৈ মহাবিদ্যালয়ৰ ৫৬ সংখ্যক বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ আজি সামৰণিৰ দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে। আকৰ্ষণীয় প্ৰাইজমানি উপলব্ধ প্ৰতিযোগিতাত কেইবাশ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈ উন্নত মানদণ্ডৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। আৰম্ভণিতে অধ্যক্ষ ডক্টৰ দীপ শইকীয়াই শুভেচ্ছা জ্ঞাপন কৰি চমু বক্তব্য প্ৰদান কৰে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আজি আমাৰ কলেজৰ যিটো মহাবিদ্যালয় সপ্তাহ আজি অন্ত পৰিছে আৰু বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক শোভাযাত্ৰা আজি অনুষ্ঠিত কৰা। তোমালোক কোন বিভাগৰ হৈ কৰিছে? আমি ৰসায়ন বিজ্ঞান বিভাগত